এখন দুখন নহয় তেওঁলোকৰ 5খন প্ৰতিষ্ঠান আৰু এই 5খন প্ৰতিষ্ঠানৰ একেই নাম হৈছে ৰত্নাঞ্জলি জুৱেলাৰী তো আহক মই ভিতৰলৈ লৈ যাওঁ সকলো ধৰণৰ আপোনালোকে কালেকশ্যন পাব যেনে ধৰক ডায়মণ্ড কালেকশ্যন বা গোল্ডৰ কালেকশ্যন বা আপোনালোকে সিলভাৰ কালেকশ্যনো পাই যাব তো আহক মই ভিতৰলৈ লৈ যাওঁ ওয়েলকাম টু ৰত্নাঞ্জলি আহক মই মোৰ লগতে আৰু এইটো হৈছে তেওঁলোকৰ ফাৰ্ষ্ট কেবিন সিলভাৰৰ দেখিছে খুব ধুনীয়া সিলভাৰৰ কেবিন আৰু ইয়াত প্ৰথমতে আপোনালোকে সিলভাৰ কালেকশ্যনবিলাক পাব আৰু এনেকৈ যদি সোমাই আহে ইয়াতে ৰিসিপশ্যন ইয়াতে আপোনালোকে ধৰক পেমেণ্ট কৰিব লাগিব আৰু এইফাললৈ যদি চাই ইয়াতে আপোনালোকে গোল্ডৰ কালেকশ্যনবিলাক পাই যাব ধুনীয়াকৈ এতিয়া সজাই আছে বাৰু ডেকোৰেশ্যন কৰি আছে বাকি এইফাললৈ যদি চাই আমাৰ খুব ধুনীয়া দৰ্শনা বাইদেউ পাব লগতে গোল্ডৰ কালেকশ্যন আৰু সেইফালে এগৰাকী বাইদেউ পাব বাইদেউসকলক পৰিচয় কৰাই দিম লগতে মই আপোনালোক ধুনীয়াকৈ শ্ব'ৰুমটো দেখুৱাই দিছোঁ কিয়নো আপোনালোক শ্ব'ৰুমলৈ আহিব লাগিব তো শ্ব'ৰুমলৈ আহিবলৈ হ'লে তো আপোনালোকে গুৱাহাটীৰ লাল গণেশলৈ আহিব লাগিব বুজি পাইছেনে তো লাল গণেশত আহক আৰু আপোনালোকৰ মন পচন্দৰ কালেকশ্যনবিলাক চাওক তো মই দৰ্শনা বাইদেউক ধুনীয়া ধুনীয়া কালেকশ্যনবিলাক দেখুৱাবলৈ ক'ম তেওঁলোকৰ ইয়াতে প্ৰাইচবিলাক কেনেকুৱা এফৰ্ডেবল প্ৰাইচ হয়নে নহয় আপোনালোকৰ বাজেটত পৰিব নপৰে কোন প্ৰথমে আপোনালোকক পৰিচয় কৰাবলৈ আহিছোঁ ৰিয়া বাইদেউ নমস্কাৰ নমস্কাৰ ৰাইজে আহি সকাহ পাবনে নাপায় পাব তো আমি বেছি দেৰি নকৰোঁ ধৰক আপোনালোকৰ তাত লাইট ৱেটৰ যিবিলাক গোল্ডৰ কালেকশ্যন যেনে ধৰক ৰাইজে লাইট ৱেট বিচাৰে কম দামত বিচাৰে তেনেধৰণৰ কিবা কালেকশ্যন আনিছেনে আপোনালোকে দেখাওক আপোনালোকে ভেৰাইটিজ কালেকশ্যন আছে আমি প্ৰথম খাৰুৰ পৰা যাম এইটো হৈছে খাৰু কালেকশ্যন যদি আপোনালোকে খাৰু কালেকশ্যন চাম বুলি ভাবিছে নহয় আহক লাল গণেশত থকা এই ৰত্নাঞ্জলি বাইদেউ এইবিলাকৰ এনে প্ৰাইচবিলাক কেনেকুৱা এইবিলাক আপোনাৰ ষ্টাৰ্টিং 25-30 পৰা পাই যাব 25 মানে পিয়ৰ গোল্ড 25000 ভিতৰ 25000 পৰা 35000 টকাৰ ভিতৰত আপোনালোকে পাই যাব পিয়ৰ গোল্ডৰ খাৰু যদি আপোনাৰ হাতত 25000 টকা আছে লৈ পেলাই আহক ৰত্নাঞ্জলি জুৱেলাৰী লাল গণেশ তো খাৰুখিনি মই দেখুৱাইছো বাইদেউ এনে ধৰক আপোনালোকৰ পৰা এইবিলাক আপোনাৰ ষ্টাৰ্টিং আছে 150 পৰা 150 পিয়ৰ গোল্ড হয় পিয়ৰ গোল্ড 150 মানে 1.5 লাখ টকা ন 1.5 লাখ টকাত আপোনালোকে পিয়ৰ গোল্ডৰ বালা পাই যাব মই দেখুৱাই দিছোঁ আৰু আপোনালোকে পিন্ধি চাব যিহেতু মই জেন্টছ মই পিন্ধি চাব নোৱাৰোঁ জাষ্ট খালি মই ওপৰে দেখুৱাইছোঁ আৰু কালেকশ্যন মানে অভাৱ নাই চাওকচোন কালেকশ্যনবিলাক মই দেখুৱাই দিছোঁ আপোনালোকে যেনে ধৰণৰ কালেকশ্যন বিচাৰে তেনেধৰণে পাই যাব বাকী আপোনালোকে চইচ কৰিব লাগে ৰেটবিলাক কেনেকুৱা হ'ব এইবিলাক স্যাৰ আপোনাৰ আহিব 2 লাখৰ ওপৰত আহিব 2 লাখৰ ওপৰত 2 লাখৰ ওপৰত আহিব এইবিলাকত খাৰু যদি আপোনাৰ ধৰক বিয়া বাৰু হ'ব গৈ আছে আপুনি কইনাক দিব বিচাৰে এনে ধৰণৰ খাৰু আপোনালোকে দিব পাৰে সনসনাসন কি ডিজাইন বুলি কয় আপোনাৰ শাখা হয় শাখা মানে এখিনি গোল্ডৰ হয় ন এইখিনি গোল্ডৰ হয় ওকে এই শাখা বিলাকৰ এনে কেনেকুৱা প্ৰাইস বিলাক এইবিলাক আপোনাৰ আহিব 50000 মান আহি যাব 50000 ত পাই যাব শাখা এইবিলাক আছে লাইট ৱেটত একদম লাইট ৱেটত আছে 30000 ৰ পৰা পাব 30000 টকাত এইটো শাখা বুলি কয় 30000 টকাত পাই যাব ৰত্নাঞ্জলি জুৱেলাৰী লাল গণেশ মনে ৰাখিব কিন্তু আৰু এইবিলাক আছে পলা বুলি কয় এইবিলাক আপোনাৰ 15000 ৰ পৰা আহিব 50000 ন 15 ও মাই গড এটো ধকচোন 15000 ত দেখুৱাই দিও ৰাইজক 15000 টকা ৰত্নাঞ্জলি জুৱেলাৰী কি বুলি কয় নামটো এটো পলা বুলি কয় পলা মাজত ধৰক গোল্ড আছে এটো মানে ক্লিপ টাইপৰ আছে এটো ফুলকি যাব গতিকে এটো পলা টাইপত আপোনালোকে মাত্ৰ 15000 টকাত পাব এতিয়া আমি ধৰক আহিলো চেনলৈ যেহেতু জেন্টস বুলি কোৱা লগে এডাল চেনলৈ তেওঁলোকৰ মনত আহে আৰু কেতিয়াবা কইনা ঘৰৰ পৰা দৰা ঘৰক এনে ধৰণৰ এডাল চেন গিফট দিব বিচাৰে সো এনে ধৰণৰ চেনবিলাকৰ প্ৰাইচবিলাক কেনেকুৱা থাকে এইবিলাক আপোনাৰ 2 লাখ মান আহি যাব 2 লাখ লেডিজ জেন্টস দুটাই পিন্ধিব পাৰিব ওকে এডালটো লেডিজ জেন্টস সকলোৱে পিন্ধিব পাৰিব 2 লাখ টকা প্ৰাইস কৈছে তাৰ ভিতৰত আপোনালোকে চাই চিতি ল'ব কিন্তু 2 লাখ টকা সকলোৱে বাজেট নাথাকিব পাৰে কিছুমান তাতকে ধৰক আপোনাৰ লাইট ৱেট বা অলপ কম বাজেটৰ আছে নেকি হয় কম বাজেটতো আছে লুকটো হেভি কিন্তু ওয়েটটো খুব কম লুকটো হেভি ওয়েটটো কম এবলা কেনেকুৱা আহিব এটো 2 লাখ ৰাউন্ড আহিব কিন্তু লুকটো হেভি লুক লাইট ওকে সব না মই দেখুৱাই দিছো এডাল 2 লাখৰ ভিতৰত আপোনালোকে পাই যাব জেন্টস চেন হয় বাকি 150 এটো 150 ও মাই গড 1.5 লাখ টকাৰ এডাল 150 আৰু দেখুৱাই এইবিলাক আছে আপোনাৰ কম ওয়েটত এইবিলাক কম ওয়েট ন 50-60 মান আহি যাব 50-60 মানে 50 ৰ পৰা 60000 টকাৰ ভিতৰত এনে ধৰণৰ এডাল চেন পাই যাব 50 ৰ পৰা 60000 টকাৰ ভিতৰত বাকি কালেকশ্যন বিলাকটো আপোনালোকে দেখা পাইছে বিভিন্ন ধৰণৰ কালেকশ্যন আছে এইবিলাক আপোনালোকে যেনে ধৰণৰ কালেকশ্যন বিচাৰে মুটা বিচাৰে মিহি বিচাৰে বেবি বিচাৰে ডাঙৰ মানুহ বিচাৰে সকলোৱে পাই যাব বাকি আৰু এটা মই ইয়াতে দেখাই দিওঁ এটো হট দেখিছেনে এটো হট ষ্টাইল চাওক বহুত হেভি গোল্ড পিনা এটা শখ থাকে প্ৰত্যেকৰে
প্ৰত্যেকজন মানুহে থাকে গ'ল্ড পিন্ধা চখ, গতিকে এইডালতো বহুত দাম হ'ব চাগে ন। বাকী আপোনালোকক মই দেখুৱাই দিছোঁ কালেকশ্যনবিলাক চাওক, এইটো এনেকৈ দেখাই দিওঁ। দেখিছেনে কালেকশ্যন, মানে যেনে ধৰণৰ আপোনালোকে চেইনৰ কালেকশ্যন বিচাৰে তেনেধৰণেই পাই যাব। বাকী আপোনাৰ বাইদেউ এইফালে ব্ৰেচলেট আছে, এইটো জেন্টছ ব্ৰেচলেট নে লেডিজ? জেন্টছৰ ব্ৰেচলেট, লেডিছৰো চাব পাৰিব। লেডিছৰ কোনবিলাক? এইবিলাক কেনেকুৱা দাম? এইটো আপোনাৰ 50,000 ভিতৰত আহি যাব। 50,000? ও মাই গড, 50,000 ব্ৰেচলেট লেডিজ। যদি লাগে গুৱাহাটী লাল গণেশত থকা ৰত্নাঞ্জলি জুৱেলাৰী, মজা লাগিছে। বাকী আৰু এইবিলাক কেনেকুৱা হ'ব জেন্টছৰ? জেন্টছৰ 2 লাখ ভিতৰত আহি যাব। 2 লাখ? এডাল 1 লাখ টকাৰ ভিতৰত আহিব ব্ৰেচলেট জেন্টছৰ 1 লাখ টকাত। বহুতে ধৰক ব্ৰেচলেট পিন্ধিব বিচাৰে ন, এনেকৈ পেলাই মই দেখুৱাই দিছোঁ। বহুতে ব্ৰেচলেট পিন্ধিব বিচাৰে, এইটো 1 লাখ টকাৰ ভিতৰত আপোনালোকে পাই যাব। এইটো এটা 70 মানত আহি যাব, লুকটো বহুত হেভি। এইটো হেভি হয়, এইটো 70,000 মান টকাত পাই যাব জেন্টছ ব্ৰেচলেট। গ'ল্ডৰ একদম পিয়'ৰ গ'ল্ড, কিন্তু আপোনালোকে এইবিলাক নাভাবিব যে গ'ল্ড প্লেটেড বুলি নাভাবিব, কিন্তু পিয়'ৰ গ'ল্ড হয়, বুজি পালেনে? আৰু এইটো চাব পাৰিব, লুকটো খুবেই হেভি দিছে, কিন্তু 20 গ্ৰামত এইটো বনাইছে পুৰা। ও মাই গড, এইটো কিমান আহিব প্ৰাইচ? 2 লাখ এৰাউণ্ড 2 লাখ, মানে 2 লাখ টকাৰ ভিতৰত, বহুত হেভি। অ'কে, যি কি নহওক আমি আপোনালোকক এইখিনি কালেকশ্যন দেখাইছোঁ। এতিয়া ধৰক আমাৰ নেকলেছলৈ যাম, যিহেতু বহুতে নেকলেছ বিচাৰে বা মংগলসূত্ৰ বিচাৰে, তো অকণমান যদি মংগলসূত্ৰখিনি যদি দেখুৱাই দিয়ে বা হেভি নেকলেছ বা লাইট ৱেইটৰ নেকলেছ যদি দেখুৱাই দিয়ে ভাল হ'ব নেকি, মোৰ ভিউৱাৰ্ছে চাব বিচাৰে। এতিয়া কথা হ'ল মই আপোনালোকক প্ৰায়খিনি দেখুৱাইছোঁৱেই, খাৰু দেখাইছোঁ, বালা দেখাইছোঁ বা ব্ৰেচলেট দেখাইছোঁ। এতিয়া মই আপোনালোকক নেকলেছ কালেকশ্যন দেখাম। বাইদেউ যিহেতু হেভি কালেকশ্যন নেকলেছৰ ভিতৰত হয়নে? এতিয়া বহুতে বিচাৰে ধৰক বিয়া বাৰু দিয়া সময়তে এনেধৰণৰ নেকলেছ বিচাৰে, তো এনেধৰণৰ নেকলেছবিলাক কিমান মানত আহে বা কিমান মানে ধৰক কেৰেটৰ বনাইছে আপোনালোকে? এইটো আপোনাৰ আছে 7 লাখ মান আহিব চকাৰটো। অ'কে, এইটো আপোনাৰ 7 লাখ আহিব আৰু এইটো 6 লাখ মান আহি যাব তলৰ নেকলেছটো। এইটো 7 লাখ টকা আৰু তলৰটো হৈ গ'ল আপোনাৰ 6 লাখ টকা। গোটেই ছেটটো মানে টোটেল আপোনাৰ 7 লাখ 13 লাখ টকা। 13 লাখত আপোনালোকে গোটেই ছেটটো পাই যাব গ'ল্ডৰ। এতিয়া কথা হ'ল আপোনালোকে ধৰক যিসকলে হেভি দিব বিচাৰে তেওঁলোকৰ কাৰণে এইটো ছেট, আৰু যিসকলে ধৰক একদম ল' বাজেটত দিব বিচাৰে তেনেকুৱা পাব। তেনেকুৱাবিলাক কিমান মানত পাই যাব? এইবিলাক 60,000 70,000 পৰা নেকলেছ পাই যাব। অ'কে, 60,000 70,000 পৰা আপোনালোকে নেকলেছ পাই যাব, সেইটো লাইট ৱেইটত। অ'কে, ধৰক এইবিলাকৰ কেনেকুৱা আহিব প্ৰাইচবিলাকত? এইবিলাক আপোনাৰ 2 লাখ মান আহি যাব। এডাল 2 লাখ টকাত পাই যাব। টাৰ্কিছত আছে, বহুত ধুনীয়া হয় ডিজাইন। কি বুলি কয় এইটো ছেটৰ দাম? টাৰ্কিছ ছেট আপোনালোকে 2 লাখ টকাত পাই যাব। 50,000 40,000 পৰা পাই যাব। 50 আৰু 40,000 মংগলসূত্ৰ আপোনালোকে পাই যাব। যেনে ধৰণৰ মংগলসূত্ৰ লাগে তেনেধৰণে পাই যাব। ইয়াতে তেওঁলোকে জাষ্ট খালি এটা ডেমো কৰি ৰাখিছে, বাকী আপোনালোকে যেনে ধৰণৰ ডিজাইন লাগে পাই যাব। এইটো এনে লাইট ৱেইটত ফুলি আছেনে বাৰু? আছে আপোনাৰ লাইট ৱেইটত 15,000 15,000 টকাত আপোনালোকে এনেকুৱা সৰু অ'কে, গ'ল্ডৰ ন? হয়। 15,000 টকাত আপোনালোকে গ'ল্ডৰ ফুলি পাই যাব। বাকী এইবিলাক কেনেকুৱা আহিব এইবিলাকৰ প্ৰাইচবিলাক? এইবিলাক আপোনাৰ বিয়াৰ কাৰণে লয়, এইবিলাক 30,000 পৰা পাব। অ'কে, বিয়া বাৰুৰ কাৰণে 30,000 টকাৰ ভিতৰত ন? অ'কে, আৰু এইবিলাক আপোনাৰ আছে 12,000 12,000 টকাত। ও মাই গড, 12,000 টকাত চাওক, এইবিলাকত আপোনাৰ ফুলি হয় 12,000 টকাত। মই দেখুৱাই দিওঁ। গতিকে 12,000 টকাত আপোনালোকে এনেধৰণৰ ফুলি পাই যাব। ক'ত পাব জানেনে? গুৱাহাটী ৰত্নাঞ্জলি লাল গণেশ যিটো ব্ৰাঞ্চ, এই ব্ৰাঞ্চত পাব আপোনালোকে।